কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁও অন্যতম উন্নত মানদণ্ডৰ ফাষ্ট ফুড ৰেষ্টুৰেণ্ট দ্য স্পটলাইটে দ্বিতীয় বৰ্ষপূৰ্তিৰ উলহ মালহেৰে পালন কৰে। দেৰগাঁও চহৰৰ অন্যতম উন্নত মানদণ্ডৰ ফাষ্ট ফুড ৰেষ্টুৰেণ্ট দ্য স্পটলাইটে দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উলহ মালহেৰে পালন কৰে। স্পটলাইট ব্যৱসায়িক প্ৰতিষ্ঠানে আজি গৌৰৱ উজ্জ্বল দ্বিতীয় বৰ্ষ স্পৰ্শ কৰিছে। আজি শুভ দিন, আপুনি কেনেকুৱা অনুভৱ কৰিছে? ভাল লাগিছে যথেষ্টখিনি। ভবামতে আজি 2 বছৰ সম্পূৰ্ণ কৰিলোঁ, বহুত কষ্টৰ মাজেৰে। সেয়াই আৰু আপোনাৰ কি বুলি কয়, মোৰ যিখিনি বন্ধুবৰ্গ আছিলে সেইখিনি সহায় সহযোগত আজি 2 বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ। হয়, প্ৰতিষ্ঠানত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভূত আৰু বাহনী নামৰ গল্পটো ইয়াত বেৰত আপুনি অংকন কৰিছে। কওকচোন এই তাৎপৰ্যটো কি বাৰু? মই মানে আপোনাৰ এইবাৰ এজ এ থিম হিচাপত মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্যৰ এখন বহুত মানে কি বুলি কয়, এখন বহুত পুৰণি সাধু কথা, ককা দেউতা নাতি ল'ৰা, তাৰ এটা সাধু ভূত আৰু বাহনীটো অংকন কৰিছোঁ। আৰু এই কামটোত মোক সহায় কৰিছে মোৰ প্ৰিয় বন্ধু সুব্ৰত বৰুৱা। তেওঁ গোটেই ছবিটো আঁকি দিছে। এই ছবিটোৰ যোগেদি মই মানে আপোনাৰ যিটো সাধুটো ছবিটা ইয়াত উপস্থাপন কৰিছোঁ। এই যে যিটো আপুনি লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুটো ইয়াত অংকন কৰিছে বাৰু, এইটো ব্যৱসায়িক বুদ্ধি নে বেলেগ? নাই, চাওক, আমাৰ এইটো কি আছিলে, আমাৰ যিখিনি পুৰণি সাধু কিতাপ আছে, যিখিনি হেৰি আছে, সেইখিনি প্ৰায় হেৰাই গৈছে। তো হেৰুৱাখিনিক আমি যাতে পুনৰ মানুহে পঢ়িব পাৰে, সেইখিনিৰ কাৰণে মই আচলতে ইয়াত প্ৰচেষ্টা এটা কৰিছোঁ। ইয়াত মই সাধু কিতাপখনো ৰাখিছোঁ যাতে তেওঁলোকে পঢ়িব পাৰে সাধুখিনি। সেয়াই মোৰ উদ্দেশ্য, বৰ বিশেষ বেলেগ নাই বাৰু। খালী মাত্ৰ কি বুলি কয়, আপোনাৰ যাতে হেৰাই নাযায় আমাৰ যিখিনি পুৰণি সৃষ্টি আছে, পুৰণি সৃষ্টিখিনি যাতে ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে 90টা ফাষ্টফুড আইটেম আছে। আমি 90টা ফাষ্টফুড আইটেম, আপোনাৰ চাহ তাহ সকলোখিনি আছে। আৰু কি বুলি কয়, গোটেইখিনি মানুহে মানে খাই ভাল পায়। 2 বছৰৰ পৰা যথেষ্ট সহায় কৰিছে তেওঁলোকে। তো আহে, সেয়াই আৰু বৰ বিশেষ একো নাই। খালী মানে আপোনাৰ ভালকৈ কিবা এটা যাতে মানুহক খুৱাব পাৰোঁ, সেইটো মোৰ এটা প্ৰচেষ্টা। আৰু আজি দ্বিতীয় বৰ্ষপূৰ্তিৰ পবিত্ৰ দিনত আপুনি গ্ৰাহকসকললৈ কি আহ্বান জনাব? আকৌ যিসকলে অহা নাই তেওঁলোক আহক, এবাৰ আমাৰ সোৱাদটো লৈ চাওক খানাৰ। ত' সেয়াই আৰু বৰ বিশেষ একো নাই। যথেষ্ট 2 বছৰ যথেষ্টখিনি মৰম কৰিছে, সেয়াই কাহিনী। দ্য স্পটলাইটৰ স্বত্বাধিকাৰ অচ্যুতানন্দ গোস্বামীয়ে তেওঁৰ ৰেষ্টুৰেণ্টত সুস্বাদু খাদ্য উপলব্ধ কৰাৰ লগতে গ্ৰাহকক অসমীয়া সাহিত্য সংস্কৃতিৰ সোৱাদ দি আহিছে। এইবাৰো দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে অসমীয়া সাহিত্যিক ঐতিহ্যৰ ওপৰত পোহৰ পেলোৱাৰ মানসেৰে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ককা দেউতা আৰু নাতি ল'ৰা গ্ৰন্থৰ অন্তৰ্ভুক্ত চুটিগল্প ভূত আৰু বাঢ়নী শীৰ্ষক সাধুটো এখন ছবিৰে উপস্থাপন কৰিছে। দেৰগাঁৱৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।